গুড ইভিনিং। এইটো চাওক, নতুন ডিজি কমিশ্যনিং কৰি আছোঁ আজি। নতুন ডিজি সেইটো হ'ল, পুৰণা হ'ল 10 KB আছিলে এইটো। এইটো আছে 15 কিলো। টাৱাৰত নতুন ডিজি আহিছে BS4 ইঞ্জিন হিচাপত, BS4 আৰু গাড়ী হিচাপত ডিজি ইঞ্জিন হিচাপত BS4, গাড়ী হিচাপত BS6। কমপ্লিট ইলেক্ট্ৰিকেল হয়, ECU আছে। এইটো হ'ল ইজিয়াৰ, মানে এক্সাষ্ট গেছ ৰিচাইকেল। এইটো হ'ল ইজিয়াৰ, ইয়াৰ নাম হ'ল এক্সাষ্ট গেছ ৰিচাইকেল। এইটো হ'ল ECU বুলি কয়, এইটো মিনি ECU, ইলেক্ট্ৰনিক কণ্ট্ৰল ইউনিট বুলি কয়। তাৰপিছত এইটো চেডিমেকৰ GCS হয়, ষ্টাৰ ষ্টপ ইয়াৰ পৰাই হয়, অট'মোশ্যন ইয়াৰ পৰাই হয়। তাৰপিছত এইটো হ'ল 48 ভল্টৰ DSPN হয়, এইটো বেটাৰীৰ কাম কৰে। বাকী আপোনাৰ ইঞ্জিনটো চাওক, পুৰা ব্ৰেণ্ড নিউ ডিজি হয়, 2025ৰ ডিজি হয়। এইটো নতুন মডেলৰ, নতুন আপডেটত আহিছে, ব্ৰেণ্ড নিউ ডিজি। সেইটো 15 কিলো আছিলে, সেইটো 10 কিলো আছিলে। মানে এতিয়া 5G আহিব যে, সেইকাৰণে 10 কিলোটো লোড ল'ব নোৱাৰে, সেইটো কাৰণে 15 KB ডিজি আপগ্ৰেডেশ্যন কৰি নতুন দি দিলে কোম্পানীটো। পুৰা কেবলিং কৰিলোঁ, আৰ্থিন দিলোঁ। এইটো হ'ল আপোনাৰ বডি আৰ্থিন, আৰু এইটো হ'ল নিউট্ৰেল আৰ্থিন। থেংক ইউ ৰাইজ। ডিজিটো অট'মেটিক চলি গ'ল নিজে।